নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচলৈ পুনৰ অন্য এটা ভিডিঅ' লৈছোঁ আপোনালোকৰ ওচৰলৈ আৰু আপোনালোক সকলোজনে অহা 7 তাৰিখে অসম আৰক্ষী যি 5000 পদৰ বিজ্ঞাপন প্ৰকাশ পাব তাক লৈ সকলোৱে এক্সাইটেড হৈ আছে কিছুমানৰ ডাউটো আছে কিমান পদ আহিব কি আহিব চ' অসম আৰক্ষীৰ ওপৰত ইতিমধ্যে মই কেইবাটাও ভিডিঅ' আপলোড কৰিছোঁ আৰু তাক লৈ মোক বহুতে কমেণ্ট কৰিছে আৰু কিছুমানে জানিব বিচাৰিছে এইটোৰ ওপৰত লগতে ব্যক্তিগত হিচাপে মোক বহুতে সুধিছে দাদা এইটো মানে কি হ'ব কি নহ'ব চ' আপোনালোকক এই বিষয়ে আজি আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব তেতিয়া কথাখিনি বুজি পাব তাৰ ভিতৰত যিবিলাক কমেণ্ট আছে কমেণ্টবিলাক মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু কমেণ্টবিলাক মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ মোক বহুতে সুধিছে দাদা এইবাৰ যি বিজ্ঞাপন প্ৰকাশ পাব 5000 পদত তাত আপোনালোকৰ ডিজিটেল বাৰ্থ চাৰ্টিফিকেট লাগিব নেকি আৰু অন্য কিছুমানে বহুতে সুধিছে তাক লৈ পিনি আৰু সুধিছে কামাণ্ডো আহিব নাই এইবাৰ এই 5000 পদত লগতে সুধিছে আছাম পুলিচ ইণ্টাৰভিউ ডিষ্ট্ৰিক্ট ৱাইজ হ'বনে ষ্টেট ৱাইজ হ'ব লগতে আৰু সুধিছে SI UB আহিব নাই কিমান পদ আহিব লগতে UB SI আহিব নাই এইটোও সুধিছে মোক বহুতে আৰু লগতে আৰু সুধিছে AP আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি বা হোমগাৰ্ড চিভিল ডিফেন্স আহিব নেকি এইবিলাক পদ তো আৰু সুধিছে মোক কামাণ্ডো SI এবাৰ আকৌ আহিব নেকি আৰু বহুতে সুধিছে দাদা ফ'ৰ্থ গ্ৰেড আহিব নাই অসম পুলিচত আৰু সুধিছে ড্ৰাইভাৰ পোষ্ট আহিব নেকি লগতে মোক সুধিছে VDB আৰু হোমগাৰ্ড যি SPO আছে এইটো ৰিজাৰ্ভেশ্যন থাকিব নাই বা মাৰ্কছ দিব নেকি লগতে NCC মাৰ্কছটো কেতিয়া প্লাছ কৰে চ' আপোনালোকৰ গোটেই কথাখিনি আপোনালোকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম মই চ' আপোনালোকৰ ভিডিঅ'টো প্ৰথম পৰা স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু মই পুনৰ কৈছোঁ যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব নতুন আপডেটবিলাক পাবলৈ চ' মই প্ৰথমতে আপোনালোকক জনাওঁ ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে মানে কি কমেণ্টটো আছিলে ডিজিটেল বাৰ্থ চাৰ্টিফিকেট লাগিব নেকি এইবাৰ এপ্লাই কৰিবলৈ তো মই আপোনালোকক প্ৰথমতে জনাওঁ যে এইবাৰ এপ্লাই কৰিবলৈ কোনো ডিজিটেল বাৰ্থ চাৰ্টিফিকেট প্ৰয়োজন নহ'ব কাৰণ কেলৈ ডিজিটেল বাৰ্থ চাৰ্টিফিকেটৰ যিটো প্ৰক্ৰিয়া আছে ইতিমধ্যে আৰম্ভ হৈছে যদিও প্ৰত্যেক মানে সকলো ডিষ্ট্ৰিক্টতে ইয়াৰ কাৰ্যকৰী হোৱা নাই চ' কিছুমান ডিষ্ট্ৰিক্টতে ইয়াৰ কাৰ্যকৰী হ'বলৈ অলপ সময় লাগিব সেইকাৰণে এইবাৰ আগলৈ নাজানো কেতিয়াকৈ এইটো মানে ধৰিব এডভাৰটাইজমেণ্টত কিন্তু এইবাৰ ডিজিটেল বাৰ্থ চাৰ্টিফিকেট প্ৰয়োজনীয়তা আহি নপৰিব যেন অনুভৱ হয় আপোনালোকে এইটো নিশ্চিত থাকক মোক লগতে আৰু সুধিছে অসম পুলিচৰ যি ইণ্টাৰভিউ অনুষ্ঠিত হ'ব এইবাৰ এইটো ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নে ষ্টেট ৱাইজ হ'ব আপোনালোক সকলো জানে যি ফৰেষ্ট ডিপাৰ্টমেণ্ট অনুষ্ঠিত হৈছিলে ইণ্টাৰভিউ তাত আপোনালোকৰ ষ্টেট ৱাইজ কাট অফ মাৰ্ক গৈছে আৰু ষ্টেট ৱাইজ মানে হৈছে চ' এবাৰ অসম পুলিচটো তেনেকুৱা হ'ব নিদিওঁ মই আপোনালোকক ফাইনেলি জনাওঁ ইয়াৰ ওপৰত মই আগত ভিডিঅ' দি ৰাখিছোঁ তথাপিতো মই আজি পুনৰ কৈছোঁ আপোনালোকৰ অসম আৰক্ষীৰ যিটো মানে ইণ্টাৰভিউ সেইটো কোনো পধ্যেই ষ্টেট ৱাইজ নহয় আপোনালোকে নিশ্চিত থাকক সেইটো ডিষ্ট্ৰিক্ট ৱাইজেই হ'ব তাতো এটা কমেণ্ট আছে মোক খুব সচৰাচৰভাৱে প্ৰায়বিলাক ভিডিঅ'ত মানুহৰ মানে কমেণ্টটো দেখিছোঁ মই দিছে যে যদি ডিষ্ট্ৰিক্ট ৱাইজ হয় তেতিয়াহ'লে মানে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ৰাউণ্ডটো যি ৰানিঙৰ যি ৰাউণ্ড আছে ৰাউণ্ডটো একেটা হ'ব লাগে অভিয়াছলি এইটো একেটা হ'ব লাগে তেতিয়া সকলোখিনিৰ কাৰণে একেটাৰ প্ৰযোজ্য নিয়মটো হ'লে সকলো কাৰণে ভাল হয় আপোনালোকৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট হৈছিলে ইণ্টাৰভিউ অনুষ্ঠিত তাত কিন্তু ৰাউণ্ডটো যি আছে ৰাউণ্ডটো কিছুমানত 8 পাক কিছুমান 12 পাক কিছুমান 16 পাক দিছে তেনে ক্ষেত্ৰত অলপ কষ্ট হয় যদি 16 পাক দিয়ে যথেষ্টখিনি কষ্ট হয় তাত পাৰ্থক্য বহুত আহি পৰে আৰু মই ইয়াৰ পৰা ক'লে নহ'ব যিসকলে দৌৰ মাৰে তেওঁলোকে গম পায় ইয়াৰ কষ্টটো কিমান অনুভৱ হয় চ' ফাইনেলি আপোনালোকে সকলোৱে জানে আৰু যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ হ'ব গতিকে আপোনালোকৰ যিবিলাক জিলা সদৰৰ যিবিলাক অসম পুলিচৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰে সেইবিলাকৰ ফিল্ডবিলাক আপোনালোকে নিজে চাই ৰাখিব আৰু আগতে যিটো যদি 3200 মিটাৰ অনুষ্ঠিত কৰে তো আগতে কেইপাক দিছিলে সেইটো অনুপাতে এবাৰ সেইটো ছিষ্টেমেই কৰিব তাত আৰু নতুনত্ব কোনো নাথাকিব আপোনালোকে নিজৰ যি জিলা সদৰৰ যিখন পুলিচ ৰিজাৰ্ভ ফিল্ড যিখন আছে বা য'ত ইণ্টাৰভিউ অনুষ্ঠিত কৰে অসম আৰক্ষী সেই ফিল্ডখনৰ যিটো মানে ৰাউণ্ড আছে ৰাউণ্ডটো চাই পিনি আপোনালোকে প্ৰেক্টিছ কৰি ৰাখক কোনো প্ৰব্লেম নহ'ব আৰু যিমান দূৰ সম্ভৱ মানে ফিল্ডখন চাই মেলিয়ে তাত যিখন কমিটি থাকিব অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে সেই কমিটিখনে নিৰ্ধাৰিত কৰিব মানে কিমান পাৰ্ক দিয়ে আৰু লগতে মোক বহুতে সুধিছে দাদা SI UB আহিবনে চ' আপোনালোকক ফাইনেলি মই জনাওঁ যে অসম আৰক্ষীৰ যি SI আছে SI AB আৰু UB এতিয়া UB বেছিহে পদ আহিব AB খুব কমহে আহিব UB আপোনালোকে সকলোৱে জানে মই আগত ভিডিঅ' দি ৰাখিছোঁ 129টা মানে ডাইৰেক্টলি প্ৰমোচনেল ভেকেঞ্চি আছে আৰু তাৰ অত্যাধিক অন্যান্য ৰিটায়াৰমেণ্টবিলাকো আছে চ' এইবিলাক গোটেই মিলাই মেলি যথেষ্টখিনি SI পদ আহিব আপোনালোকে নিশ্চিত থাকক আপোনালোকে ফুল প্ৰেক্টিছ কৰি ৰাখক আৰু লগতে AB যি SI আছে AB SIৰ যি কামাণ্ডো
42টা কামাণ্ডো পদৰ যি মানে 2022 চনত ইণ্টাৰভিউ অনুষ্ঠিত কৰিলে, কিন্তু কোৱালিফাইড নহ'ল ল'ৰাৰ কাৰণে সেইখিনি ভেকেঞ্চি আছে টোটেলি। চ' এবাৰো সেইটো দিয়াৰ কথা আছে, কাৰণ এইটো 2021-22 বৰ্ষৰ বিত্তীয় বাজেটত ঘোষণা কৰি থৈছিলে। আৰু কামাণ্ডো যি 320টা বিজ্ঞাপন প্ৰকাশ কৰিছিলে, তাত আপোনালোকৰ বাকীসকল 320টা আৰু 42টা আৰু তাৰ বাকীখিনি ল'ৰাই ইণ্টাৰভিউ পাছ কৰি ট্ৰেইনিং পাছ কৰি আহি তেওঁলোকে ডিউটি কৰি আছে। চ' আপোনালোকে এইবাৰো এই 42টা পদৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। লগতে মোক বহুতে সুধিছে AB UB কনষ্টেবল কিমান পদৰ আহিব আপুনি গম পায় এই ক্ষেত্ৰত। মই তথাপিতো আগত ভিডিঅ'বিলাকত কৈছিলোঁ, প্ৰথমতে মই 25 বুলি কৈছিলোঁ, তেতিয়াবা মই তাৰপিছত আকৌ মানুহ এখিনি প্ৰমোচনেল হ'ল, তেতিয়া মই আকৌ 30লৈ আহিছোঁ। চ' আপোনালোকক এবাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 5,000 পদৰ কথা কৈছে, তো 5,000 পদৰ প্ৰায় 35,000 প্লাছ AB UB অহাৰ সম্ভাৱনা আছে। লগতে বহুতে সুধিছে যে এটা AP আৰু যি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে বা হোমগাৰ্ড চিভিল ডিফেন্স আছে, এইবিলাক পদৰ বিজ্ঞাপন প্ৰকাশ পাব নেকি, সেইটো এটা আহি পৰিলে। চ' আপোনালোকক মই কৈছোঁ হয়তো পদৰ সংখ্যা কম হ'ব পাৰে, কিন্তু অহাৰ সম্ভাৱনা একেবাৰে আছে। লগতে মোক বহুতে সুধিছে দাদা 4th গ্ৰেড আহিব নেকি, আৰু লগতে ড্ৰাইভাৰ যি আছে অসম আৰক্ষী ড্ৰাইভাৰ পোষ্ট আহিব নেকি। চ' মই আপোনালোকক জনাওক অসম আৰক্ষী যি 4th গ্ৰেড আছে, 4th গ্ৰেড 2022 চনতে অসম বন বিভাগ আৰু অসম আৰক্ষী বিভাগৰ লগতে একেলগতে অনুষ্ঠিত হৈছিলে। তাত প্ৰায়বিলাক পোষ্টেই ফিল আপ হ'ল, আৰু খুব কম সংখ্যক পোষ্টে 4th গ্ৰেডৰ ভেকেঞ্চি আছে। সেইকাৰণে এই পদবিলাক 2024 চনৰ যেতিয়া কামাণ্ডো নতুন 5টা কামাণ্ডো বেটেলিয়নৰ বিজ্ঞাপন প্ৰকাশ পাব, তাতহে 4th গ্ৰেড বা ড্ৰাইভাৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ কেলৈ সদ্যহতে এইবাৰ অহাৰ সম্ভাৱনা একেবাৰে নাই। কাৰণ কেলৈ যেতিয়া কামাণ্ডো বেটেলিয়ন নতুন 5টা আকৌ যেতিয়া গঠন কৰিব, তেতিয়া তাত যথেষ্টখিনি 4th গ্ৰেড প্ৰয়োজন হ'ব, বা ড্ৰাইভাৰলৈকে ধৰি কিনে। চ' তেতিয়াই আপোনালোকৰ গোটেই পদখিনি বিজ্ঞাপন প্ৰকাশ পাব। চ' এইবাৰ 4th গ্ৰেড অহাটো অলপ কম আশা চান্স নাই বুলি ধৰি ল'ব পাৰি। লগতে মোক বহুতে কৈছে দাদা VDB যি হোমগাৰ্ড চিভিল ডিফেন্স আছে, তো সেইটো ৰিজাৰ্ভেশ্যন থাকিব নাই। তো অভিয়াছলি সেইটো আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিবই, আপোনালোকে চিন্তা কৰিব নালাগে, তাত 2% ৰিজাৰ্ভেশ্যন থাকিব। আৰু যোৱা যি কেবিনেট মিটিং আছিলে, তাতো আপোনালোকৰ 3% আকৌ যি ট্ৰাইবেল মানুহ আছে তেওঁলোকৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন কৰিছে। আৰু লগতে আপোনালোকৰ VDB হোমগাৰ্ড আৰু SPO আৰু স্পৰ্ট পাৰ্চনৰ কাৰণে এক্সট্ৰাকৈ কোটা থাকিব, সেইটো আপোনালোকে নিশ্চিত থাকক, সেইটো এবাৰো ৰাখিব। আৰু লগতে মোক বহুতে সুধিছে দাদা NCC মাৰ্কছটো কেতিয়া প্লাছ কৰিব। চ' যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ইণ্টাৰভিউ অনুষ্ঠিত কৰিছিলে SLPRB, তাত কিন্তু ফিজিকেলতে প্লাছ হৈছিলে মাৰ্কছটো। চ' এইবাৰো তেনেকুৱা এটা ধৰিব বুলি ধাৰণা কৰিব পাৰি। আৰু শেষত মোক বহুতে সুধিছে দাদা কামাণ্ডো বেটেলিয়নটো আহিব নেকি 5,000 পদত। মই ইয়াৰ আগত ভিডিঅ'বিলাক দি থৈছোঁ, তথাপিতো মই পুনৰ কওঁ, অসম কামাণ্ডো বেটেলিয়নৰ যিটো ইণ্টাৰভিউ প্ৰচেছ আৰু অসম পুলিচৰ AB UB যিটো ইণ্টাৰভিউ প্ৰচেছ, দুইটা পাৰ্থক্য আছে। চ' দুইটা ইণ্টাৰভিউ একেলগে কেতিয়াও অনুষ্ঠিত নহয়, আৰু AB UB হোৱাৰ পিছতে অসম কামাণ্ডো বেটেলিয়ন আহিব। আপোনালোকক মই আজি পুনৰ ক'লোঁ, এইটো বিষয়ে ক'লে কিছুমানে বহুতে অলপ বেয়াও পায়, আৰু মোক মানে কয় এইটো আপুনি কেনেকৈ জানে কি কথা, এইটো মাননীয় মুখ্যমন্ত্ৰী আহিব বুলি কৈছে। চ' আপোনালোকে সকলোৱে জানে, যিখিনিয়ে বুজি পায়। দুইটা ইণ্টাৰভিউ অলপ পৃথকে অনুষ্ঠিত হ'ব, সেইকাৰণে অসম কামাণ্ডো বেটেলিয়নটো এইবাৰ নাহে। এইটো AB UB পিছতহে অসম কামাণ্ডো যি নতুনকৈ আহিব লগা আছে, তেতিয়াহে আহিব। আৰু বহুতে কামাণ্ডো আহিব বুলি প্ৰেক্টিছো কৰি আছে। মই আপোনালোকক সকলোকে জনাওঁ, অসম কামাণ্ডো কোনো পধ্যেই 5,000 পদৰ বিজ্ঞাপনত প্ৰকাশ নাপায়। হয়তো অসম কামাণ্ডোৰ যি 42টা পদৰ বিজ্ঞাপন, সেইটোৰ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। চ' আপোনালোকৰ ফাইনেলি গোটেই কথাখিনি আপোনালোকৰ ডিছকাছ কৰিলোঁ। ইয়াৰ ভিতৰত আপোনালোকে যে কিবা জানিব থাকিলে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু লগতে আপোনালোকৰ খুব ভাল খবৰ যে যথেষ্টখিনি পদৰ বিজ্ঞাপন প্ৰকাশ পাব। 2022 চনত মাত্ৰ 2100 কিমানটা পদহে হৈছিলে, আৰু এইবাৰ যিহেতু প্ৰায় 5,000 ওচৰা-ওচৰি বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, গতিকে আপোনালোকৰ যিমানখিনি কষ্ট আছে বা খুব মানে বেষ্ট দিবলৈ চেষ্টা কৰক। আৰু যিহেতু বহুতে ৱেইট কৰি আছে অসম আৰক্ষী, আৰু বহুতৰে মোক এটা কমন কমেণ্ট আছে আৰু কুৱেশ্যন আছে, মানে কি অসম পুলিচত মানে যিবিলাক চাকৰি অলৰেডি পালে তেওঁলোকে আকৌ এপ্লাই কৰিব। তো আপোনালোকে কিছুমান কথা মই জনাওঁ যে প্ৰায় SSC কিছুমান মানুহে ফৰেষ্ট ডিপাৰ্টমেণ্টত ইণ্টাৰভিউ দিবলৈ মানে দিছিলে, আৰু এইবাৰো তেনেকুৱা কথা নহয়। এইবাৰো বহুত অসম বন বিভাগৰ বুলিয়ে নহয়, 4th গ্ৰেড হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক, এবাৰ ল'ৰা ছোৱালীয়ে আকৌ অসম আৰক্ষীৰ ইণ্টাৰভিউ তেওঁলোকে দিব। কাৰণ অসম আৰক্ষী বুলি ক'লে তাত এটা আৱেগেই বেলেগ, আৰু বহুতে তাৰমানে অসম আৰক্ষী হ'ব বিচাৰে বা ভাল পায়, সেইকাৰণে তাৰমানে ইণ্টাৰভিউটোত তেওঁলোকে দিব বিচাৰে। তাত আপোনালোকে কোনো মানে ভুল বুজাবুজিব নালাগে, চবৰে ইচ্ছা থাকে অসম আৰক্ষী হোৱাৰ, এজন আৰক্ষী বা এজন জোৱান হোৱাৰ। চ' তেওঁলোকে দিবই, কিন্তু তাৰ বাবে আপোনালোকে নিজৰ পোষ্টটোৰ কাৰণে চিন্তা কৰিব। পোষ্ট 3,000 হওক বা 2,000 হওক, আপোনালোকে এটা পোষ্টৰ কাৰণে কান্দিব, এটা পোষ্টৰ কাৰণে যুঁজিব, তেতিয়া আপোনালোকে সফল হ'ব। আপোনালোকে পোষ্ট বেছি আহে কম আহে সেইটোক লৈ নাচাব, আপোনালোকে নিজৰ এটা পোষ্টৰ কাৰণে চেষ্টা কৰিব, তেতিয়াহে আপোনালোকে সফল হ'ব পাৰিব।
চ' আপোনালোকৰ যাৰ যি মনোকামনা আছে পূৰণ হওক, মই তাকে কামনা কৰিছোঁ। ভিডিঅ'টো গোটেই কথাখিনি শ্বেয়াৰ কৰিলোঁ, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুনকৈ পুনৰ যিসকলে চেনেলটো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। সকলোলৈকে বহুত বহুত মৰম, ধন্যবাদ।